বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। এয়া মই যোৰহাট পানী শুকোৱাত আছোঁ। এয়া দেখিব পাৰিছে, এইটো ছাদৰ ওপৰত পুচ ঢালাই আছে। এইটো ফেব্ৰুৱাৰী মানত ছাদ ঢালাই হ'ব। এইফালে চিৰিলটো ফচাই থোৱা আছে। এইটো ফেব্ৰুৱাৰী মানত ছাদ ঢালাই হ'ব আৰু বাকী চব পুচ ঢালাই আছে। খালি ফ্ৰণ্টৰ দুটামান পুচ ঢালাই কৰা নাই। এইটো ফেব্ৰুৱাৰীত হ'ব আৰু বাকী এতিয়া তলত কাম কৰি আছোঁ। তো বলক দেখুৱাওঁ বাৰু তলত কি কাম কৰি আছোঁ। তলত ৰুম এটা বাকী আছিলে, সেইটো ফিনিচিং কৰিব লাগে। সেইটো আজি চৌকাত টকাত বহালোঁ। সন্ধিয়া হৈ গ'ল ভিডিঅ' বনাই, দিনত কাম কৰি আছিলোঁ। ইয়াত চিমেণ্টটো ইয়াত থৈছে। এইটো চৌকাতটো বহাইছোঁ, এইটো দেখিছে। মাজৰটো চৌকাত আৰু কিনাৰত এইটো ডিজাইনৰ পৰা গ্লাছ ফিটিং হ'ব, সেইটো দিয়া হৈছে। আৰু সেইফালে এইটো গাঁথনি কৰিছে, সেইফালে এটা বহিব আৰু এইফালে এটা পাঁচপাল্লা খিৰিকী বহোৱা হৈছে আৰু ভেণ্টিলেশ্যনটো চব একেলগতে আহিছে। মই দিনত এটা ভিডিঅ' বনাই দিম বাৰু, এইটো ৰাতি হৈ গ'ল, পিছত দিম। আৰু এইফালে গাঁথনি কৰিছোঁ, এইফালেও মানে চেম বহিব। এইটো যেনেকুৱা বহিছে সেইটো আছে, দেখাব পৰা নাই, ইয়াত দিম বাৰু। এইটো ফ্ৰণ্ট চাইডটো এইটো প্লাষ্টাৰ কৰিব লাগে। বাকী এইটোৱে, মই অহাকালিলৈ ভিডিঅ' এটা বনাই দিম। আজিলৈ এইখিনি বাৰু, ঠিক আছে।